এতিয়া আকৌ দুপৰীয়া ভাতটো খাওঁ। তাকে আজি বতৰটো ইমান এটা ভাল নহয়। বোলো এয়া বিলাহী, আলু বিলাহী আৰু এইফালে বেঙেনা আলু ভাজি আৰু এইফালে চানা আৰু এইফালে পদুনা আমৰ চাটনি। এতিয়া খাওঁ আৰু দুপৰীয়া ভাতটো। এইফালে যিহে গৰম, বতৰটো সেমেকা কিন্তু গৰমটো বহুত। তাৰ মাজতে আৰু এটা ভাল খবৰ বন্ধুসকল, মোৰ আজি কন্টেন্ট মনিটাইজেনটো পাই গলো। সঁচাকে বহুত ভাল লাগিছে। ইমান দিনৰ পৰা যে চেষ্টা কৰি আছিলো, কিন্তু আজি সেই সপোনটো চাকচেছ হৈ গৈছে আৰু। আৰু কোনে কোনে পোৱা নাই তোমালোকে কন্টেন্ট মনিটাইজেন? এটা কমেন্ট কৰি জনাবা। যিসকলে পালা, পোৱাবিলাকে কমেন্ট নকৰিলেও হ'ব বাৰু। যিবিলাকে পোৱা নাই তেওঁলোকে ধুনীয়াকে এটা কমেন্ট কৰি দিবা। আৰু তোমালোকেও নিজৰ ভইচত নিজৰ ফেচ দি কিনে ভিডিঅ' বনাবা, এটা সময়ত পাবাই। মই এইটো কথা এতিয়াই নহয়, এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰ নহয়, 10 বাৰকে কৈ আছো যে ভিডিঅ' দিয়া, অলপমান নিজৰ ফেচ কিবা কিবি দিবা। বেলেগৰ কিছুমান, তাৰ মাজতে আৰু এটা আছে, বহুতে কৈ আছে সেইটো হয়, এই ইনষ্টাগ্ৰামৰ যে ৰিলচ বিলাক যে ফেচবুকত যে ডাইৰেক্ট যে আপলোড কৰা যায় যে, সেইটো যে একদম ভুল আমাৰ। কিয় ভুল? কিছুমান মানে গানত আমাৰ মানে কি, মনিটাইজটো যে আৰ্নিংটো মানে কাটি দিয়ে আৰু শ্ব' নকৰে। ইয়াৰ আগত মানে মোৰ কি হ'ল, এটা পেজ আছিল, তাত তোমাৰ 2.6K ফলোৱাৰ্ছ আছিল। তাতো সেই মোৰ মানে কি হ'ল, এই অলপমান বাই মিষ্টেকৰ কাৰণে মোৰ খেলি মেলি হৈ একাউণ্টটো ছাছপেণ্ড হৈ গ'ল। সেইটো পেয়ত একাউণ্টটো আজি মই চেক কৰি চালো, তাতো $7 মান সোমাই আছে। সেইটো $25 নহলে $100 হলে উলিয়াব পাৰিম আৰু। তাৰ মাজতে কি হ'ল বন্ধুসকল, মই ফেচবুক পেজত মানে এতিয়া যিটো প্ৰফাইল চলাই আছো যে, তাত আৰু এটা প্ৰব্লেম হৈ আছে এতিয়া মোৰ। মানে এটা ফেচবুকতে ডাবল পেয়ত একাউণ্ট ছেটআপ হৈ আছে। এইটো মই ঠিক কৰি ল'ব লাগিব বাৰু, নহলে নহ'বগৈ এনেকে। বিহু পালেহি আৰু, এতিয়া বহুতে বাহিৰত যিসকলে আছে সিহঁতে আহি আছে দেখিছো। একো নাই, কোন কোন বাহিৰত আছা সকলো আহি যোৱা আৰু। যদি আহিম বুলি ভাবি আছিলা, বহুতে আহিলেও বিহু বুলি, বহাগৰ বিহু যেতিয়া, যদি ঘৰত নাহে কি হব। বিশেষকে আমাৰ আকৌ বহাগ বিহুটো বেছি ডাঙৰ হয়। মাঘৰ বিহু, কাতি বিহুতকে বহাগ বিহুত বেছি আৰু। আৰু বন্ধুসকল, বিশেষকে উইকলি চেলেঞ্জ যিটো যে, সেইটো পুৰা কমপ্লিট কৰি থাকিবা। উইকলি চেলেঞ্জটো কমপ্লিট কৰি থাকিলে অলপমান ওপৰলৈ গৈ থাকে আৰু। সেইটো কাৰণে আপোনালোকেও উইকলি চেলেঞ্জটো কমপ্লিট কৰিব যিমান পাৰে। আৰু সপ্তাহত এবাৰ হওক দুবাৰ হওক ৰিপৰ্ট মাৰিবই। অলপমান কিবা কিবি লিখিব লাগিব। এনেও ডাইৰেক্ট হেল্প এণ্ড ছাপৰ্টত গৈ ৰিপৰ্টডাল টিপিলে নহ'ব, তাতো বহুত কিবা কিবি কৰিব লাগিব। সেইখিনি আছে বাৰু মোৰ তাত, মই ধুনীয়াকে ছেভ কৰি থৈ দিছো। যদি কাৰোবাক লাগে ৰিপৰ্ট মৰা যিখিনি তৰিকাটো, যিখিনি ৱৰ্ডখিনিতে, সেইখিনি যদি কাৰোবাক লাগে মোক কণ্টেক্ট মানে কি আৰু, কমেণ্ট বক্সত কৈ দিবা, নহলে মেছেজ এটা কৰি দিবা, মই ধুনীয়াকে সেইখিনি পেষ্ট কৰি দি দিম। ধুনীয়াকে তোমালোকেও কপি কৰি, আৰু তাৰ মাজতে আকৌ 2-3টা স্ক্ৰীনশ্বট লাগিব, প্ৰফাইলৰ স্ক্ৰীনশ্বট লাগিব, তাৰপিছত তোমাৰ এই মাহিলী ৰিচটো কিমান আছে সেইটো লাগিব,
তাৰপিছত তোমাৰ প্ৰফাইলৰ লিংকটো লাগিব, তেনেকে মানে অলপ অলপ মানে কিছুমান মানে স্ক্ৰীনশ্বট লাগি কিনে সেই স্ক্ৰীনশ্বটৰ সৈতে মানে ৰিপৰ্ট মাৰিব লাগিব, তেতিয়াহে মানে হ'ব আৰু। মই যিমানখিনি জানো সিমানখিনি কৈছো আৰু। কিন্তু তাৰ ভিতৰত ডাঙৰ ডাঙৰ কিছুমান ক্ৰিয়েটৰ কিছুমানে এইয়া যেনে এতিয়া অপূৰ্ব নাথ, সিহঁতে এতিয়া হোৱাই নোহাই কিছুমান বহুত কথা কৈ থাকে। এই ডাঙৰ ডাঙৰ কিছুমান ক্ৰিয়েটৰ কথা শুনি শুনি যি টি কৰি একাউণ্টটো বন্ধ কৰি নল'ব। যদি কৰিবও বিচাৰে, যদি ভালকে যদি আপোনালোকে যদি ফেচবুক চলাওঁ বুলি ভাবিছে, তেতিয়াহ'লে ভাল ভাল ডাঙৰ ডাঙৰ ক্ৰিয়েটৰ আছে, একে মানে বাহিৰৰ মানে, সিহঁতে ধুনীয়াকে হিন্দীত বুজাই দিয়ে। টেকনিকেল গুৰুজী, মনোজ দে, কিবা কিবি আৰু কেইটামান আছে বাৰু, ভাল ভাল মানে জ্ঞান দিয়ে আৰু। সিহঁতৰ ভিডিঅ' যদি চাই কেনে কৰা আৰামছে বুজি পাব।